চোখের পানি আয়া গেছে। মানুষের মনে কান বারো দেয় না, রুম বন্ধ করে চিৎকার করছে, আত্মা ফাইটা গেটাছে চিৎকার করে যে আমার গর্ভে জন্মানো সন্তানের অনে আমার নামটা আসে না, এমন অন্যায় একটা মার লাগে। তাই আমি কইছি কোনো মাতৃজাতির অন্যায় করা সহ্য করা হব না। আপনাকে কয়ে দিছি, মেলে হবো, মন্ত্রী হবো, কি হবো, হয়ে থাকো। কয়াগুছির কোনো মেয়েকে, কয়াগুছির কোনো মাকে কেউ মেলে মানানোর নামে তাকে অন্যায় করা, অত্যাচার করা, অপমান করা, কয়াগুছির আমরা কেউ মাইনা নিব না। মোৰ ল'ৰা MBBS পাছ কৰিছে, তাৰ দেউতাকৰ নাম সাঙুৰি দিয়াৰ কাৰণে মোৰ একো দুখ লগা নাই, মোৰ ভালহে লাগিব। আৰু কোনো মাইকী মানুহৰ নাম তেনেকে দিয়ে নেকি? আগতেতো পাছ কৰিছে, তেওঁলোকৰ নামটো দিয়া নাই, তেনেকে মই কিয় দুখ পাম? এইটো সম্পূৰ্ণ ভুল কথা আৰু মিছা কথা। মোক তেনেকে আবদ্ধ কৰি কেতিয়াও ৰখা নাই। আৰু ইমানো খুচিৰ সময়ত কোনে এনেকে আবদ্ধ কৰি ৰাখে, এইটো ক'লে জানো মানুহে বিশ্বাস কৰিব? আপুনি ঘৰৰ ভিতৰত কান্দিছে এনেকুৱা মন্তব্য কৰিছে ৰাজহুৱাত? নাই নাই, মই এইটো সময়ত কান্দিলে কেতিয়াবা খুচিৰ কাৰণে কান্দিছোঁ। মোক লৈ তেনেকুৱা ৰাজনীতিক নকৰিবা। মই আজি কৈ দিলোঁ, মোৰ স্বামী জেলত থাকোঁতে আমি বহুত দুখ পাইছোঁ। মোৰ হাজবেণ্ডক জেলত দিছিলা, তেতিয়া যে আমাৰ দুখ লাগিছিল, এনেকুৱা দুখ আৰু কেতিয়াও নিদিবা, তোমাক সকীয়াই দিছোঁ। এটা সময়ত মোকে ইলেকশ্যন খেলিব কৈছিল, মই নেখেলোঁ বুলি তাইক মই সৰু ভণ্টিৰ নিচিনা আগবঢ়াই দিছোঁ। মই মীনাক্ষীক আগবঢ়াই দিছোঁ। তাই ইলেকশ্যনৰ কাৰণে প্ৰস্তুতি লৈছে। মই ফিল্ডতো গৈ আছোঁ। সেইটো লৈ মোৰ কোনো প্ৰব্লেম নাই। মানে এতিয়া মোৰ মাক লৈ কিনে আঘাত পাইছে এতিয়া বুলি কৈ আছে যে, মোৰ দেউতাক যেতিয়া জেলত পঠাইছিলে 11 মাহ থাকিল জেলত, তেতিয়া আঘাত পোৱা নাই মোৰ মায়ে, এতিয়া আঘাতৰ কথা কৈ আছে। আমি কিমান কষ্টত আছিলোঁ আমি জানো। সেইটো সময়ত মই পৰীক্ষা পাছ কৰিছোঁ অল ইণ্ডিয়াৰ। এইটো মুমেণ্ট গোটেই ফেমিলিৰ কাৰণে বহুত হেপী মুমেণ্ট হয়। আৰু এইটো মুমেণ্টত যে সি আমাক এনেকৈ টাৰ্গেট কৰিছে আৰু কৈছে যে এইবিলাক মিছা মিছা কথা যে কৈছে আমাৰ ফেমিলিৰ বিষয়ে, মই বহুত আঘাত পাইছোঁ। সৰুৰ পৰা আমি বন্ধু মাতিছিলোঁ আমাৰ এই বিধায়কজনক, আৰু এতিয়া আমাক মোৰ কংগ্ৰেচুলেশ্যনো নিদিলে, কিন্তু এইবোৰ ৰাজনীতিৰ প্ৰফিটৰ কাৰণে এইবোৰ কথা কৈ আছে। আমাৰ মাক আমি ইমান মৰম কৰিছোঁ চবেই। ঘৰৰ ভিতৰত আপোনাৰ মাতৃ কান্দিছে বুলি এনেকুৱা মন্তব্য কৰিছে বিধায়কে। মোৰ মা যদি কান্দিছে সেইটো মোৰ পাছ কৰাৰ খুচিৰ কাৰণে কান্দিছে। ইমান হেপী মুমেণ্ট লাইফত মোৰ মাৰ অহা নাই আজিলৈকে। বিধায়ক জাকিৰ হুছেইন চিকদাৰে কৈছে যে অন্যায়ৰ কাৰণে কান্দিছে বুলি। এইবোৰ মিছা কথা জাকিৰ হুছেইন চিকদাৰে লগাইছে নিজৰ বেনিফিটৰ কাৰণে। ৰাজনীতিত মানে বহুত মিছা কথা ক'ব। ৰাজনীতিক কিবা ষড়যন্ত্ৰ আছে নেকি? ৰাজনীতিৰ কাৰণে হয় এইবোৰ চব। আমাৰ ফেমিলিত ইমান হেপী মুমেণ্ট চলি আছে এতিয়া। মই সৰু থাকোঁতে মই আজিলৈকে বেয়া তেনেকুৱা পোৱা নাছিলোঁ, কিন্তু মোৰ হেপী মুমেণ্টত মোক কংগ্ৰেচুলেশ্যন নজনাই কিনে নিজৰ ৰাজনীতিৰ বেনিফিটৰ কাৰণে যি কথা কৈছে, বহুত আঘাত পাইছোঁ মই। আপোনালোকৰ ঘৰতে আছে নেকি বিধায়ক জাকিৰ হুছেইন চিকদাৰে? আগতে আছিলে, সৰু থাকোঁতে আমি বন্ধুকৈ মাতিছিলোঁ, আমি ঘূৰিছোঁ ফুৰিছোঁ একেলগে চবেই থাকিছোঁ। কিন্তু এতিয়া পৰীক্ষা মোৰ জীৱনৰ চবতকৈ ডাঙৰ মুমেণ্ট হয়। গোটেই ফেমিলি হেপী আছে, কিন্তু তেখেতৰ কংগ্ৰেচুলেশ্যন নহয়, কিন্তু মোক আঘাত পোৱাবোৰ কথা যোনবিলাক আছে সেইবিলাক ক'ব বিচাৰি খালি। ৰাজনীতিক বেনিফিটৰ কাৰণে হয় চব এইবোৰ, বেলেগ কৈ নেকি। আমি চবেই ছাপোৰ্ট কৰোঁ, গোটেই ফেমিলি একেলগে থাকোঁ আমি চবেই, সেনেকুৱা একো তেনেকুৱা কথা নাই, চবেই একেলগে থাকোঁ। এইবোৰ চব ৰাজনীতিক বেনিফিটৰ কাৰণে কথাবোৰ মিছা কথা কোৱা হয়, তাৰ বাহিৰে একো এনেকুৱা নহয়। কি ক'বা এনেকুৱা যে বিধায়ক জাকিৰ হুছেইন চিকদাৰে ৰাজহুৱা মন্তব্য কৰিলে কংগ্ৰেছৰ দলীয় সভাত তোমাৰ মাতৃক লৈ, এই ক্ষেত্ৰত তুমি কি ক'বা? মোৰ বহুত লাজ লাগিছে এইবিলাক কথা যে ক'ব পাৰিছে, বহুত লাজ পাইছোঁ মই। কাৰণ সৰু থাকোঁতে আমি বন্ধুৰ নিচিনা মানিছিলোঁ, একেলগে আছিলোঁ, ঘূৰিছোঁ ফুৰিছোঁ, খাইছোঁ। তো মই যে বন্ধু কৈছিলোঁ এটা টাইমত, সেইটো ভাবি কিনে এতিয়া মোৰ বহুত দুখ আৰু আঘাত পাইছোঁ।